সৈনিক স্কুলৰ যদি এন্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব খোজে প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব লাগিব। তো আজি এইটো ভিডিঅ'ত মই দেখাম সৈনিক স্কুলৰ এন্ট্ৰেন্স দিয়াৰ আগত আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যনটো নিজৰ মোবাইলত কেনেকৈ কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে অল ইণ্ডিয়া সৈনিক স্কুল এন্ট্ৰেন্স এক্সামৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আপোনালোকে আহিব লাগিব আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ চালে এটা অপশ্যন দেখিব নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰ। তো আপোনালোকে যোনটো নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰ অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ যাব আৰু তললৈ গৈ এটা অপশ্যন আপোনালোকে ইয়াত দেখিবলৈ পাব ক্লিক হিয়াৰ টু প্ৰচিড। তো ক্লিক হিয়াৰ টু প্ৰচিডৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে ইয়াৰ যিকোনো এটা চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো তাত দিব লাগিব আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দি হোৱাৰ পিছত আপোনাৰ যোনটো আধাৰ লিংক মোবাইল নাম্বাৰ তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ভেলিডেট OTPৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ভেলিডেট OTP ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আপোনাৰ নাম ডেট অফ বাৰ্থ এই সকলোবিলাক আপোনাৰ আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। তো কেণ্ডিডেট নেমৰ আগত আপোনাৰ কি হয় চিৰি নে মিছ আপোনালোকে ইয়াত দি ল'ব। তাৰপিছত আপোনাৰ তলত ফাদাৰ্ছ নেমত আপোনাৰ দেউতাৰ নামটো দিব, মাদাৰ্ছ নেমত আপোনাৰ মা নামটো দিব। তাৰপৰা কেণ্ডিডেট ডেট অফ বাৰ্থত আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় আধাৰ কাৰ্ডত থকা সেই ডেট অফ বাৰ্থটো দিব। তো এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে তলত আপোনাৰ ইমেইল এড্ৰেছটো দিব লাগিব। ইমেইল এড্ৰেছটো আপোনালোকে দুবাৰ দিব। তাৰ তলত আপোনাৰ যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো দিব আৰু জেণ্ডাৰটো দি হোৱাৰ পিছত আপোনালোকৰ ইয়াত যোনটো ডেট অফ বাৰ্থ হয় ইয়াত এতিয়া যিহেতু আপোনালোকৰ সৈনিক স্কুলৰ এন্ট্ৰেন্স এক্সাম আপোনালোকে 6 আৰু আপোনালোকৰ ক্লাছ 9তহে কৰিব পাৰে। তো সেইটো হিচাপত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত চাই ল'ব আৰু যদি আপোনালোকে তাতকৈ ওপৰৰ ক্লাছৰ হয় তেতিয়া আপোনালোকে ইয়াৰ অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো এইকেইটা চাই লোৱাৰ পিছত আপোনালোকে তললৈ আহিব। তলত আপোনাৰ মোবাইল নাম্বাৰটো দিব, দুবাৰ দিব লাগে। তাৰপিছত এল্টাৰনেট মোবাইল নাম্বাৰ যদি দিব বিচাৰে এটা দিব পাৰে আৰু এইটো অপশ্যনেল হয়। তাৰপিছত আইডেণ্টি টাইপত আপোনাৰ কেইবাটাও আছে ইয়াত পান কাৰ্ড, ৰেচন কাৰ্ড উইথ ফটোগ্ৰাফ, পাছপৰ্ট, স্কুল ID কাৰ্ড, আধাৰ ভেলিড, গভ আইডেণ্টিফাই উইথ ফটোগ্ৰাফ। তো যিকোনো এটা আপোনালোকে আপোনালোকৰ আইডেণ্টি টাইপ দিব। তাৰপিছত আইডেণ্টি টাইপ যোনটোৱে দিয়ে তাৰ তলতে এটা অপশ্যন আছে আইডেণ্টিফিকেশ্যন নাম্বাৰ। তো যদি পান কাৰ্ড দিয়ে আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো তলত দিব লাগিব। যদি ৰেচন কাৰ্ড দিয়ে আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো তলত আপুনি দিব লাগিব যোনটো আইডেণ্টিফিকেশ্যন নাম্বাৰ হয়। তো এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে প্ৰথম আপোনালোকৰ প্ৰিমিছ নেম তাৰ ইয়াত আপোনালোকৰ ভিলেজৰ নামটো দিব, চাব লোকেলিটি আপোনাৰ কি হয়, ডিষ্ট্ৰিক্টৰ নামটো দিব পাৰে, তাত লোকেলিটিটো আপোনাৰ যোনটো এৰিয়া হয় এৰিয়াটোৰ নাম দিব, কাউণ্টি নেম দিব, ষ্টেট দিব, ডিষ্ট্ৰিক্ট দিব, তাৰপিছত পিন ক'ড দিব। আৰু যদি তলৰ আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হয় তেতিয়া তলত আপোনালোকে টিক কৰি দিব আৰু যদি নহয় আপোনালোকে ইয়াত লিখিব লাগিব। তো মোৰ যিহেতু একেই মই ইয়াত টিক কৰি নেক্সটত ক্লিক কৰিম আৰু ইয়াত টিক কৰাৰ পিছত একেবাৰে লাষ্টৰ পেজটোত আহিলে আপোনালোকৰ পাছপৰ্টটো আপোনালোকে পাছপৰ্ট এটা দিব লাগিব ইয়াত যোনটো আপোনালোকে সৈনিক স্কুলৰ অনলাইন এপ্লাই কৰাৰ সময়ত দৰকাৰ হ'ব। এতিয়া যিহেতু ৰেজিষ্টাৰ কেনেকৈ কৰে মই তাৰ বিষয়ে দেখুৱাইছোঁ। তো এতিয়া আপোনালোকে এই পাছপৰ্টটো দিব। পাছপৰ্টটো দিয়াৰ পিছত চিকিউৰিটি কুৱেশ্যন দুটা থাকে আপোনালোকে ইয়াৰ এটা চিলেক্ট কৰিব লাগিব। ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ ইউৰ ফাৰ্ষ্ট স্কুল। তো আপোনাৰ ফাৰ্ষ্ট স্কুলখনৰ নামটো কি ইয়াত সুধিছে। মই মোৰ যোনজন ষ্টুডেণ্টৰ এপ্লাই কৰি আছোঁ তেওঁ ফাৰ্ষ্ট স্কুলখনৰ নাম ইয়াত দি দিছোঁ আৰু তলত যোনটো চিকিউৰিটি পিন আছে সেই চিকিউৰিটি পিনটো মই দি দিছোঁ আৰু চিকিউৰিটি পিনটো দি মই ছাবমিটত ক্লিক কৰিম। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে এই গোটেইকেইটা বস্তু ফুৰাই পানি ইয়াত যোনটো চিকিউৰিটি পিন আছে চিকিউৰিটি পিনটো দি ছাবমিটত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ছাবমিটত ক্লিক কৰিব তেতিয়াই আপোনাৰ ক্লাছ 6 আৰু ক্লাছ 9ৰ যি সৈনিক স্কুলৰ এন্ট্ৰেন্স এক্সামৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেয়া ইয়াত সম্পূৰ্ণ হৈ যাব আৰু আপুনি লগালগ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্ট